ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও আৰু বিভিন্ন থানত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি বিভিন্নজনৰ এজাহাৰ দাখিল। সোমবাৰে নগাঁও সদৰ আৰক্ষী থানাত এক CIDৰ দল উপস্থিত হৈ এজাহাৰকাৰীসকলৰ তলব কৰি সোধপোছ কৰে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত এজাহাৰকাৰীৰ বিস্ফোৰক মন্তব্য। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ দাবী সমাজসেৱক বিভূতি বৰঠাকুৰৰ। লগতে বিগত 19 ছেপ্টেম্বৰত কামপুৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰিছিল বিভূতি বৰঠাকুৰে। ইয়াৰ যি অস্বাভাৱিক মৃত্যু ছিংগাপুৰত ঘটিছিল তাৰ ওপৰত আমি এক উচিত ন্যায়িক তদন্ত বিচাৰি যোৱা 19 তাৰিখে মই কামপুৰ থানাত এক গোচৰ ৰুজু কৰিছিলোঁ আৰু সেই গোচৰৰ ওপৰত ভিত্তি কৰি আজি CIDয়ে গুৱাহাটীৰ পৰা অহা এটা দলে আমাক মোৰ বক্তব্য ষ্টেটমেণ্ট ৰেকৰ্ড কৰিবলৈ ইয়ালৈ মাতিছে। এতিয়া মই তেওঁলোকক লগ পাম আৰু মোৰ ষ্টেটমেণ্ট মই এজাহাৰত যিখিনি কথা উল্লেখ কৰিছোঁ তেওঁলোকে সেই ষ্টেটমেণ্টখিনি ৰেকৰ্ড কৰিব নিয়ম অনুসৰি। আপুনি এজাহাৰ কাৰ নাম উল্লেখ কৰিছে? নাই, এজাহাৰত মই গোটেই সকলো এই প্ৰক্ৰিয়াৰ লগত জড়িত সকলোৰ নাম উল্লেখ কৰিছোঁ, কিন্তু বিশেষকৈ মই সিদ্ধাৰ্থ শৰ্মা আৰু ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিজন সভাপতি অভিমন্যু তালুকদাৰ আৰু তেওঁ যিটো দল লৈ পেলাই সেইদিনা ইয়াতত তেওঁক ফুৰাবলৈ লৈ গৈছিল আৰু কি পৰিস্থিতিত তেওঁ দ্বিতীয়বাৰ লাইফ জেকেট নোহোৱাকৈ তেওঁক নামিবলৈ দিয়া হ'ল। আৰু মই যিমান দূৰ জানো আৰু আপোনালোকেও জানে যে এনেকুৱা এডভেঞ্চাৰ এক্টিভিটি কৰিবলৈ হ'লে এজন মানুহক সম্পূৰ্ণ যিখিনি মেডিকেল প্ৰট'কল থাকে মেডিকেল প্ৰট'কলখিনি মানিহে সাগৰত নামিবলৈ দিব লাগিব। যে ইমানখিনি কথা অৱজ্ঞা কৰি এজন আমাৰ হিয়াৰ আমঠু এজন মহান শিল্পী যাক লৈ আজি এই তেতিয়াৰ পৰা আমাৰ গোটেই অসমখন স্তব্ধ হৈ আছে, মৰিশালীৰ পৰিৱেশ হৈ আছে, তেওঁলোকক তেওঁৰ জীৱনটো লৈ এনেকুৱা হেতালি খেলিলে। OC ছাৰে ফোন এটা কৰিবলৈ মাতিলে। মই কালি এখন এজাহাৰ দিছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কে ইয়াৰ এটা উচিত তদন্ত বিচাৰি। কাৰণ জুবিন গাৰ্গ যিটো অৱস্থাত মৃত্যু হ'ল তেখেত অকল জুবিন গাৰ্গেই নহয়, জুবিন গাৰ্গ হ'ল এটা আমাৰ মানে এখন আৰ্ট আৰু জুবিন গাৰ্গ হ'ল অসমৰ এটা অনুষ্ঠান। গতিকে এই অনুষ্ঠানটোক এনেকেই যে হত্যা কৰা হ'ল এই হত্যাৰ উচিত তদন্ত বিচাৰিছোঁ আমি। আৰু যিকেইটা মই যিখন এজাহাৰখনত মই যিখিনি কথা উল্লেখ কৰিছোঁ তাত বহুত লেপছ আছে, প'ৰ ছিকিউৰিটি আৰু তেওঁলোকৰ এটা মিছমেনেজমেণ্ট হৈছে। আৰু তাৰ মানে যিটো জেগাত গৈছিলে তাৰ যিটো তেওঁলোকে ছিকিউৰিটি প্ৰভাইড কৰিব লাগিছিলে বা কষ্ট গাৰ্ডত যি ছিকিউৰিটি থাকিব লাগিছিলে সেই ছিকিউৰিটিবিলাক আমি দেখা নাই। কাৰণ তেওঁ যেতিয়া তাতে সাঁতুৰি আছিলে তাৰ লগত মানে এজন মাত্ৰ মানুহ আছিলে। আৰু ছেকেণ্ড টাইম যেতিয়া তেওঁক সাঁতুৰিবলৈ পঠাই দিয়ে তেওঁ গাত কোনো মানে হেৰি নাছিলে, লাইফ জেকেট নাছিলে। গতিকে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি আৰু এটা কথা কওঁ, তেওঁ বোলে চিজাৰ পেচেণ্ট আছিলে, আমি জানো এইটো কথা। আৰু 2 নম্বৰ কথা, তেওঁৰ হাতত মানে তেওঁ যে যাব পাৰিব, তেওঁ যে সুস্থ তেনেকুৱা ডক্টৰৰ কিবা চাৰ্টিফিকেট আছিল নেকি তেওঁৰ হাতত, বা তেনেকৈ যিটো অনুষ্ঠানে তেওঁক নিছিলে সেই অনুষ্ঠানটোৱে কিবা তেনেকুৱা চাৰ্টিফিকেট লৈছিল নেকি তাৰ পৰা, তেখেতৰ পৰা বা ডক্টৰৰ পৰা তেনেকুৱা কিবা চাৰ্টিফিকেট লৈছিল নেকি তেওঁ যাব পাৰিব নোৱাৰিব, তেনেকুৱা হেল্থ চাৰ্টিফিকেট এখন নিশ্চয় লাগে কাৰণ বিদেশত গৈছে। গতিকে এই কথাবিলাকৰ ওপৰত ভিত্তি কৰিয়ে মই নিজে ব্যক্তিগতভাৱে এখন FIR কালি ইয়াতে মানে দিছোঁ। আৰু সেই FIRখনৰ সম্পৰ্কত আজি আমাক নিমন্ত্ৰণ জনাইছে। আৰু এটা কথা, শেহতীয়াকৈ যিবিলাক ঘটনা আমি দেখিবলৈ পাইছোঁ সেই ঘটনাবিলাকে মানে এটা কথা স্পষ্ট কৰিছে যে জুবিন গাৰ্গক মানে যিটো মানে হত্যা কৰা হ'ল এই নিশ্চয় এটা পৰিকল্পিত হত্যাকাণ্ড বুলি মই নিজে ধাৰণা কৰিছোঁ। আৰু যিবিলাক আমি ভিডিঅ' আমি দেখা পাইছোঁ সেই